নমস্কাৰ মই এপলিনা টাইমেটলৈ স্বাগতম জনাইছো আৰু লৈ আহিছো আজিৰ দিনটোৰ পুৱাৰ প্ৰথমটো খবৰ এটা ডাঙৰ খবৰ সমগ্ৰ ৰাজ্য জুকাৰি গৈছিল কাৰ্বি আংলঙত নিখাৰ ভাগত সংঘটিত হোৱা বায়ুসেনাৰ যুদ্ধ বিমান দুৰ্ঘটনাত পতিত হোৱাৰ খবৰে আৰু এই খবৰৰ পিছত এতিয়া বহু নতুন তথ্য পোহৰলৈ আহিছে কিদৰে সংঘটিত হৈছিল দুৰ্ঘটনা সমগ্ৰ ঘটনা সন্দৰ্ভত কি তথ্য লাভ কৰিবলৈ সক্ষম হৈছে প্ৰাথমিক তদন্তত এফালে সমগ্ৰ ঘটনা সন্দৰ্ভত প্ৰত্যক্ষদৰ্শীয়ে আগবঢ়াইছে শিহৰণকাৰী বৰ্ণনা লৈছে এইমুহূৰ্তত টাইম Big breaking কাৰ্বি আংলঙৰ ভয়ংকৰ বিমান দুৰ্ঘটনা সন্দৰ্ভত পোহৰলৈ আহিছে নতুন তথ্য কাৰ্বি আংলঙত ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে সুখয় 30 যুদ্ধ বিমান কাৰ্বি আংলঙৰ চকীহুলাত নিখা যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পিছতে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে সমগ্ৰ ৰাজ্য কঁপাই তুলিছিল এই ঘটনাই পুৱতি নিখা পৰ্যন্ত ঘটনাস্থলীত হেলিকপ্টাৰে উদ্ধাৰ অভিযান অব্যাহত আছে ঘটনাস্থলীত বিভিন্ন প্ৰান্তত হিচৰিত হৈ আছে সুখয় 30 যুঁজাৰু বিমানখনৰ ভগ্নাৱশেষ এফালে বিমানখনত দুজনকৈ পাইলট আছিল বুলি শেহতীয়া তথ্যমতে জানিব পৰা গৈছে দুইজন পাইলটৰ ইতিমধ্যে মৃত্যু হৈছে উদ্ধাৰকাৰী দলে উদ্ধাৰ কৰিছে মৃতদেহৰ অৱশিষ্ট এটা ভয়াৱহ পৰিৱেশ বিৰাজ কৰিছে বৰ্তমানো কাৰ্বি আংলঙত সুখয় 30 বিমান দুৰ্ঘটনাত পতিত হোৱাৰ পিছতে হাহাকাৰ সমগ্ৰ কাৰ্বি আংলঙত এফালে ঘটনাক লৈ শিহৰণকাৰী বৰ্ণনা দাঙি ধৰিছে প্ৰত্যক্ষদৰ্শীয়ে কিদৰে সংঘটিত হৈছিল মাছ আকাশত এই যুদ্ধ বিমানখন সকলো বৰ্ণনা দাঙি ধৰিছে এতিয়া প্ৰত্যক্ষদৰ্শী এটা ভয়াৱহ বুকু কঁপি যোৱা ঘটনা এফালে ইণ্ডিয়ান এয়াৰ ফ'ৰ্চৰ তৰফৰ পৰা টুইট কৰি জনাইছে এই কথা যে যোৰহাটৰ ৰৰৈয়া বিমানবন্দৰৰ পৰা উৰা মাৰিছিল এই এয়াৰ ফ'ৰ্চৰ সুখয় 30 বিমানখন ইণ্ডিয়ান এয়াৰ ফ'ৰ্চৰ এই সুখয় 30 যি যুদ্ধ বিমান শক্তিশালী ফাইটাৰ জেট এই শক্তিশালী ফাইটাৰ জেটখন যোৰহাটৰ ৰৰৈয়া বিমানবন্দৰৰ পৰা উৰা মাৰিছিল আৰু তাৰ পিছতে কাৰ্বি আংলঙৰ আকাশ মাৰ্গত আন এখন যুদ্ধ বিমানৰ সৈতে প্ৰশিক্ষণ অব্যাহত আছিল আকাশ মাৰ্গত আন এখন যুদ্ধ বিমানো আছে বুলি জানিব পৰা গৈছে ইতিমধ্যে প্ৰত্যক্ষদৰ্শীয়ে কথা উল্লেখ কৰিছে যে আকাশ মাৰ্গত দুখনকৈ যুদ্ধ বিমান প্ৰায় আধা ঘণ্টাৰো অধিক সময় তেওঁলোকে ফাইটাৰ জেটৰ শব্দ শুনিবলৈ পাইছিল আকাশ মাৰ্গত চাৰিওফালে যিহেতু সেই অঞ্চলসমূহ দুৰ্গম অঞ্চলসমূহত ফাইটাৰ জেটৰ শব্দ শুনি বহু লোকে আকাশ মাৰ্গত লক্ষ্যও কৰিছিল বা তেওঁলোকে চাইও আছিল যে আকাশ মাৰ্গত দুখনকৈ ফাইটাৰ জেট কেতিয়াবা যদি তললৈ নামি আহিছে আৰু হঠাৎ ওপৰলৈ গৈছে সকলো প্ৰত্যক্ষ কৰি আছিল প্ৰত্যক্ষদৰ্শীয়ে যিসকল স্থানীয় লোক আছিল প্ৰায় ঘটনাৰ যেহেতু যি স্থানত দুৰ্ঘটনা সংঘটিত হৈছে সেই স্থানৰ পৰা প্ৰায় 10 কিলোমিটাৰ পৰ্যন্ত কঁপনি উঠিছিল এটা ভয়ংকৰ শব্দ চাৰিওফালে 10 কিলোমিটাৰ দূৰত্ব পৰ্যন্ত দেখিবলৈ পাইছিল জুইৰ শিখাও কাৰণ পাহাৰৰ এটা উচ্চ স্থানত সংঘটিত হৈছিল এই ঘটনা পাহাৰত খুন্দা মাৰি জুই লাগিছিল পাহাৰত খুন্দা মাৰি ভয়ংকৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছিল আৰু এই ঘটনাৰ যেতিয়াই শব্দ শুনিছিল সকলো দৌৰি গৈছিল কাৰণ আধা ঘণ্টা পূৰ্বলৈকে আকাশ মাৰ্গত দুখনকৈ বিমান আছিল আৰু সেই দুখনকৈ বিমানৰ মাজত প্ৰশিক্ষণ চলি আছিল বুলি তেওঁলোকে এক প্ৰকাৰ উল্লেখ কৰিছে তেওঁলোকে সন্দেহ কৰিছে যে দুয়োখন বিমানৰ প্ৰশিক্ষণ অব্যাহত আছিল আকাশ মাৰ্গত এফালে ইণ্ডিয়ান এয়াৰ ফ'ৰ্চৰ তৰফৰ পৰা জনাইছে যে বিমানবন্দৰৰ পৰা যোৰহাটৰ বিমানবন্দৰৰ পৰা ইতিমধ্যে উৰা মাৰিছিল এই বিমানখন আৰু কাৰ্বি আংলঙৰ আকাশ মাৰ্গত যি সময়ত দুৰ্ঘটনাত পতিত হৈছে তাৰ প্ৰায় 20 মিনিট পূৰ্বলৈকে যোগাযোগ হৈছিল ইণ্ডিয়ান এয়াৰ ফ'ৰ্চৰ সৈতে 7:42 পৰ্যন্ত যোগাযোগত আছিল বিমানখনৰ পাইলটৰ সৈতে কিন্তু 7:42 পিছতে হঠাৎ যোগাযোগ বিচ্ছিন্ন হৈ পৰিছিল ইণ্ডিয়ান এয়াৰ ফ'ৰ্চে ইতিমধ্যে এই কথা টুইট কৰি জনাইছে যে যিখন বিমান সুখয় 30 বিমান দুৰ্ঘটনাত পতিত হৈছে সুখয় 30 বিমানখন যোৰহাটৰ বিমানবন্দৰৰ পৰা উৰা মাৰিছিল কাৰ্বি আংলঙৰ আকাশ মাৰ্গত প্ৰশিক্ষণৰত অৱস্থাত আছিল আৰু তেনে অৱস্থাত এই বিমানখনৰ পাইলটৰ সৈতে 20 মিনিট পূৰ্বলৈকে ঘটনা সংঘটিত হোৱাৰ 20 মিনিট পূৰ্বলৈকে কিন্তু যোগাযোগত আছিল অৰ্থাৎ 7:42 পৰ্যন্ত যোগাযোগত আছিল দুয়োগৰাকী পাইলটৰ সৈতে যোগাযোগ অব্যাহত ৰাখিব পাৰিছিল কিন্তু সেই মুহূৰ্তলৈকে যেতিয়ালৈকে যোগাযোগ আছিল তেতিয়ালৈকে কোনো ধৰণৰ কিন্তু বিপদৰ ইংগিত লাভ কৰা নাছিল হঠাৎ 8 বজাত শুনিবলৈ পোৱা গৈছিল নিশা কাৰ্বি আংলঙত 8 বজাত শুনিবলৈ পোৱা গৈছিল এই ভয়ংকৰ বিস্ফোৰণৰ ঘটনা বিমানখন দুৰ্ঘটনাত পতিত হৈছিল পাহাৰৰ শিখৰত খুন্দা মাৰিছিল বিমানখনে আৰু তাৰ পিছতে মুহূৰ্তৰ ভিতৰতে মাত্ৰ কেইটামান ছেকেণ্ডৰ ভিতৰতে সংঘটিত হৈছিল এই ঘটনা আধা ঘণ্টাৰো অধিক সময় ধৰি প্ৰত্যক্ষদৰ্শীয়ে আগবঢ়োৱা বৰ্ণনা অনুসৰি আকাশ মাৰ্গত আধা ঘণ্টাৰো অধিক সময় ধৰি বিমানখন উৰি আছিল ফাইটাৰ জেটৰ শব্দ শুনিছিল সমগ্ৰ অঞ্চল কঁপি উঠিছিল ফাইটাৰ জেটৰ শব্দত আৰু সেই স্থানৰ লোকসকলে সকলোৱে ভাবি আছিল যে
এই ফাইটাৰ জেট কেইখন ইয়াতে প্ৰশিক্ষণ চলাই আছে আৰু তেনে অৱস্থাতে হঠাৎ ফাইটাৰ জেটখন তললৈ নামি আহিছে, আকৌ ওপৰলৈ উঠিছে, আকৌ তললৈ নামিছে, আকৌ ওপৰলৈ উঠিছে। এনেধৰণৰ আচলতে দৃশ্য একাংশ লোকে প্ৰত্যক্ষও কৰিছিল। এতিয়া সমগ্ৰ ঘটনা সন্দৰ্ভত প্ৰাথমিক অৱস্থাত পোহৰলৈ আহিছে সুখয় 30 বিমানখন প্ৰকৃতাৰ্থত বিসংগতিৰ বাবে, কাৰিকৰী বিসংগতিৰ বাবে দুৰ্ঘটনাত পতিত হ'ল নে অন্য কোনো ষড়যন্ত্ৰৰ বাবে সুখয় 30 বিমানখন দুৰ্ঘটনাত পতিত হ'ল। সমগ্ৰ দেশবাসীৰ মনত এই প্ৰশ্নটোৰ অৱতাৰণা হোৱাৰ সময়তে বা বিভিন্ন সন্দেহৰ সৃষ্টি হোৱাৰ সময়তে, সন্দেহৰ উদ্ভৱ হোৱাৰ সময়তে এতিয়া প্ৰাথমিক তদন্তত পোহৰলৈ আহিছে বা প্ৰাথমিক যি সোধপোছ সেই সন্দৰ্ভত পোহৰলৈ আহিছে যে কাৰিকৰী বিসংগতিৰ বাবে আচলতে দুৰ্ঘটনাত পতিত হৈছে নেকি যুঁজাৰু বিমান সুখয় 30। এটা ভয়ংকৰ বিমান দুৰ্ঘটনাই নিশাৰ ভাগত সমগ্ৰ ৰাজ্য জোকাৰি গৈছে। নিশা 8 বজাত কাৰ্বি আংলঙত সংঘটিত হৈছিল এই ঘটনা। কাৰ্বি আংলঙৰ চকীহোলাত সংঘটিত হৈছিল ঘটনা। বিমানখনত ইতিমধ্যে 2জনকৈ পাইলট আছিল বুলি জানিব পৰা গৈছে। ইণ্ডিয়ান এয়াৰফৰ্চৰ তৰফৰ পৰা এই কথা উল্লেখ কৰিছে যে 2জনকৈ পাইলট আছিল বিমানখনত। 2জনকৈ পাইলট থকা বিমানখনে যোৰহাটৰ পৰা উৰা মাৰিছিল আৰু যোৰহাটৰ পৰা উৰা মাৰি কাৰ্বি আংলঙৰ আকাশ মাৰ্গত নিশাৰ ভাগতো চলাই আছিল এক যুদ্ধৰ আখৰা। প্ৰশিক্ষণ অব্যাহত ৰাখিছিল। প্ৰশিক্ষণৰত অৱস্থাত 2গৰাকী পাইলট বিমানখনত আছিল বুলি জানিব পৰা গৈছে আৰু সুখয় 30 বিমানখনৰ সৈতে আন এখন বিমানো আকাশ মাৰ্গত দেখিবলৈ পাইছিল স্থানীয় লোকসকলে। যিসকল কাৰ্বি আংলঙৰ স্থানীয় লোক আছে তেওঁলোকে আন এখন বিমানো আকাশ মাৰ্গত দেখিবলৈ পাইছিল বুলি মন্তব্য কৰিছে। কাৰ্বি আংলঙত এই ভয়ংকৰ দুৰ্ঘটনাত পতিত সুখয় যুদ্ধ বিমান। কাৰ্বি আংলঙৰ চকীহোলাত নিশা যুদ্ধ বিমান দুৰ্ঘটনা হোৱাৰ পিছতে হাহাকাৰ অৱস্থা সৃষ্টি হৈছে। পুৱতি নিশা পৰ্যন্ত ঘটনাস্থলীত হেলিকপ্টাৰেৰে উদ্ধাৰ অভিযান চলাই আছে। পুৱতি নিশা পৰ্যন্ত উদ্ধাৰকাৰী দলৰ উদ্ধাৰ অভিযান অব্যাহত আছে। ঘটনাস্থলীত বিভিন্ন প্ৰান্তত সিঁচৰিত হৈ আছে। যিখন সুখয় 30 বিমান দুৰ্ঘটনাত পতিত হৈছিল এই যুদ্ধ বিমানখনৰ ভগ্নাৱশেষ বিভিন্ন প্ৰান্তত সিঁচৰিত হৈ আছে। এফালে উদ্ধাৰকাৰী দলসমূহে মৃতদেহৰ অৱশিষ্ট উদ্ধাৰ কৰিছে ইতিমধ্যে ঘটনাস্থলীৰ পৰা। 2গৰাকী পাইলটৰে মৃত্যু হোৱা বুলি ইতিমধ্যে জানিব পৰা গৈছে। সমগ্ৰ ঘটনা কিদৰে সংঘটিত হৈছিল, কিমান সময়ৰ ভিতৰত সংঘটিত হৈছিল সেই কথাও ইতিমধ্যে ইণ্ডিয়ান এয়াৰফৰ্চৰ তৰফৰ পৰা টুইট কৰি জনাইছে যে 7:42 পৰ্যন্ত যোগাযোগত আছিল 2গৰাকী পাইলটৰ সৈতে। কিন্তু 7:42 পিছত সংযোগ বিচ্ছিন্ন হৈছিল। কিন্তু 7:42 যেতিয়ালৈকে যোগাযোগত আছিল তেতিয়ালৈকে কিন্তু কোনো ধৰণৰ বিপদৰ ইংগিত লাভ কৰা নাছিল। আৰু শেহতীয়া যি ঘটনা সন্দৰ্ভত প্ৰত্যক্ষদৰ্শীয়ে ভাষ্য আগবঢ়াইছে কিদৰে আচলতে ঘটনা সংঘটিত হৈছিল আৰু ঘটনাৰ পূৰ্বে আকাশ মাৰ্গত স্থানীয় লোকসকলে কেনে দৃশ্য প্ৰত্যক্ষ কৰিছিল। এই মুহূৰ্তত প্ৰত্যক্ষদৰ্শীৰ ভাষ্য আছে, আমি প্ৰত্যক্ষদৰ্শীৰ ভাষ্য আগবঢ়াবলৈ চেষ্টা কৰিম। যেতিয়া আমি 6:30 বজাত এনেকৈ অনুভৱ কৰিছোঁ, যেতিয়া আমি ঘৰত থাকোঁতে মানে নহয় এইটো যিখিনি ফ্লাইটটো উৰি আছে সেই সময়তো আমি 6:30 এটা 40 এনেকুৱা হ'ব। তাৰপিছত উৰি থাকোঁতে আমি শুনি আছোঁ আৰু ল'ৰাজন আছিলে মানে ইফালে উৰি আছে, ব'ল চাম বুলি এনেকৈ চাই আছোঁ। তাৰপিছত অনুভৱ কৰিছোঁ আৰু যেতিয়া 7টামান বজাত আছিলে, 7টামান বজাত যেতিয়া বিমানখন মানে অলপ চাপৰকৈ আহিছে এটা বিমানখন আৰু সেই বিমানখন মানে চাপৰকৈ আহি কিনি পটককৈ মানে একদম ছেকেণ্ডতে মানে কিবাটো মানে ঘটাটো চবেই দেখিছে মানে তাতে মাৰিলে পাহাৰখন তেনেকুৱা আৰু। তাৰপিছত যেতিয়া বিশাল শব্দ আছিলে, বিশাল শব্দ হৈ তাৰমানে আমি পুৰা জুইটো উৰিলে, তাৰমানে পুৰা জুই মানে পুৰা আকাৰ উৰিছে। তাৰপিছত আমি অনুভৱ কৰিছোঁ এইটো জেট ফাইটাৰখন মানে গিৰিছে, এনেকাই ভাবিছোঁ আমি জেট ফাইটাৰ হ'ব তেনেকুৱা। আমি অনুভৱ কৰিছোঁ যে প্লেনখন এইটো মানে ক্ৰেছ হৈছে এনেকুৱা অনুভৱ কৰিছোঁ। তাৰপিছত আমি হয়নে নহয় তাৰপিছত অনুভৱ কৰিছোঁ। তাৰপিছত এটা আকৌ উৰি আছে, এটাটো আমি ভাবিছোঁ সেই এটাটো উৰি আছে আৰু এটাটো এইটো শব্দ নাই, মানে তাতে ক্ৰেছ হৈছে। এটা অনুভৱ কৰি কিনে আমি গোটেই মানে ফোনটো কৰিছিলোঁ। তাৰপিছত আমাৰ পৰাতো দূৰ আছে, কিন্তু ইমান দূৰ সত্ত্বেও আমি 7 কিলোমিটাৰ আছে হ'লেও পোহৰখন পাহাৰৰ ওপৰতে মানে পুৰা জুই জ্বলা দেখিছে। তাৰপিছত ইয়াত আহি পালোঁ, এতিয়া ইয়াৰ অঞ্চলত মানুহে কৈছিলে আমাৰতো অলপ দূৰ আছিলে, হ'লে তাৰ পৰা দেখিছোঁ ঘৰৰ ওচৰত মানে বেছিখন নহয় মানে ফ্লাইটখন যোৱাটো, এই জেট ফাইটাৰখন যোৱাটো। তাৰপিছত অনুভৱ কৰিছোঁ আমি এইটো যেনেও ক্ৰেছ হৈছে, যে নিশ্চয় এইটো হৈছে এইটোৱে। সেইকাৰণে চবেই গৈ আছে, এতিয়া গৈ আছে মানে ইয়াৰ পৰা নানা হ'লে এতিয়া 4 কিলোমিটাৰ 4.5 কিলোমিটাৰ ইয়াত যিখিনি থিয় হৈ আছে ইয়াৰ পৰা ইমান হ'ব। আৰু ইয়াত যিখিনি উঠনি গৈছে যিটো কালা ইংলং ইপি বুলি কয় আমি, কালা পাহাৰ অসমীয়াৰ পৰা। এতিয়া আমাৰ এই কি কয় এইফালে ৰং মৈদান আছে জলপ্ৰপাত, সেই ওপৰত এনেকাই চবেই কৈছিলে। তাৰপৰা সেইটো অঞ্চলতহে হ'ব তাৰমানে ঘটনাটো এইটোৱে ঘটে। কিন্তু যেতিয়া আমি 6:30 বজাত এনেকৈ অনুভৱ কৰিছোঁ, যেতিয়া আমি ঘৰত থাকোঁতে মানে নহয় এইটো যিখিনি ফ্লাইটটো উৰি আছে সেই সময়তো আমি 6:30 এটা 40 এনেকুৱা হ'ব। তাৰপিছত উৰি থাকোঁতে আমি শুনি আছোঁ আৰু ল'ৰাজন আছিলে মানে ইফালে উৰি আছে, ব'ল চাম বুলি এনেকৈ চাই আছোঁ। তাৰপিছত অনুভৱ কৰিছোঁ আৰু যেতিয়া 7টামান বজাত আছিলে, 7টামান বজাত যেতিয়া বিমানখন মানে অলপ চাপৰকৈ আহিছে এটা বিমানখন
আৰু সেই বিমানখন মানে চাপৰকৈ সেইখিনি পটককৈ মানে একদম ছেকেণ্ডতে মানে কিবাটো মানে ঘটাটো চবেই দেখিছে মানে তাতে মাৰিলে পাহাৰখন তেনেকুৱা আৰু তাৰপিছত যেতিয়া বিশাল শব্দ হৈছিলে বিশাল শব্দ হৈ তাৰমানে আমি পুৰা জুইটো উৰিলে তাৰমানে পুৰা জুই মানে পুৰা আকাৰ উৰিছে তাৰপিছত আমি অনুভৱ কৰিছোঁ এইটো জেট ফাইটাৰখন মানে গিৰিছে এনেকাই ভাবিছোঁ আমি জেট ফাইটাৰ হ'ব তেনেকা আমি অনুভৱ কৰিছোঁ যে প্লেনখন এইটো মানে ক্ৰেছ হৈছে এনেকা অনুভৱ কৰিছোঁ তাৰপিছত আমি হয়নে নহয় তাৰপিছত অনুভৱ কৰিছোঁ তাৰপিছত এটা আকৌ উৰি আছে এটাটো আমি ভাবিছোঁ সেই এটাটো উৰি আছে আৰু এটাটো শব্দ নাই মানে তাতে ক্ৰেছ হৈছে এটা অনুভৱ কৰি কিনে আমি গোটেই মানে ফোনটো কৰিছিলোঁ তাৰপিছত আমাৰ পৰাতো দূৰ আছে কিন্তু ইমান দূৰ স্বত্তেও আমি 7 কিলোমিটাৰ আছে হ'লেও পোহৰখন পাহাৰৰ ওপৰতে মানে পুৰা জুই জ্বলা দেখিছে তাৰপিছত ইয়াত আহি পালোঁ এতিয়া ইয়াৰ অঞ্চলত মানুহে কৈছিলে আমাৰতো অলপ দূৰ আছিলে হ'লে তাৰ পৰা দেখিছোঁ ঘৰৰ ওচৰত মানে বেছিখন হয় মানে ফ্লাইটখন যোৱাটো এই জেট ফাইটাৰখন যোৱাটো তাৰপিছত অনুভৱ কৰিছোঁ আমি এইটো যেনেও ক্ৰেছ হৈছে নিশ্চয় এইটো হৈছে এইটোৱে সেইকাৰণে চবেই গৈ আছে এতিয়া গৈ আছে মানে ইয়াৰ পৰা নানা হ'লে এতিয়া 4 কিলোমিটাৰ 4.5 কিলোমিটাৰ ইয়াত যিখিনি থিয় হৈ আছে ইয়াৰ পৰা ইমান হ'ব আৰু ইয়াত যিখিনি উঠনি গৈছে যিটো কালা ইংলং ইপি বুলি কয় আমি কালা পাহাৰ অসমীয়াৰ পৰা এতিয়া আমাৰ এই কি কয় এইফালে ৰং মেদান আছে জলপ্ৰপাত সেই ওপৰত এনেকাই চবেই কৈছিলে তাৰপৰা সেইটো অঞ্চলতহে হ'ব তাৰমানে ঘটনাটো এইটোৱে ঘটে কিন্তু তাতো যেতিয়া আমি 6:30মান বজাত এনেকৈ অনুভৱ কৰিছোঁ যেতিয়া আমি ঘৰত থাকোঁতে মানে নহয় এইটো যিখিনি ফ্লাইটটো উৰি আছে সেই সময়তো আমি 6:30মান এটা 40 এনেকুৱা হ'ব তাৰপিছত উৰি থাকোঁতে আমি শুনি আছোঁ আৰু ল'ৰাজন আছিলে মানে ইফালে উৰি আছে ব'ল চাম বোলে এনেকৈ চাই আছে তাৰপিছত অনুভৱ কৰিছোঁ আৰু যেতিয়া 7টামান বজাত আছিলে 7টামান বজাত যেতিয়া বিমানখন মানে অলপ চাপৰকৈ আহিছে এটা বিমানখন আৰু সেই বিমানখন মানে চাপৰকৈ সেইখিনি পটককৈ মানে একদম ছেকেণ্ডতে মানে কিবাটো মানে ঘটাটো চবেই দেখিছে মানে তাতে মাৰিলে পাহাৰখন তেনেকুৱা আৰু তাৰপিছত যেতিয়া বিশাল শব্দ হৈছিলে বিশাল শব্দ হৈ তাৰমানে আমি পুৰা জুইটো উৰিলে তাৰমানে পুৰা জুই মানে পুৰা আকাৰ উৰিছে তাৰপিছত আমি অনুভৱ কৰিছোঁ এইটো জেট ফাইটাৰখন মানে গিৰিছে এনেকাই ভাবিছোঁ আমি জেট ফাইটাৰ হ'ব তেনেকা আমি অনুভৱ কৰিছোঁ যে প্লেনখন এইটো মানে ক্ৰেছ হৈছে এনেকা অনুভৱ কৰিছোঁ তাৰপিছত আমি হয়নে নহয় তাৰপিছত অনুভৱ কৰিছোঁ তাৰপিছত এটা আকৌ উৰি আছে এটাটো আমি ভাবিছোঁ সেই এটাটো উৰি আছে আৰু এটাটো শব্দ নাই মানে তাতে ক্ৰেছ হৈছে এটা অনুভৱ কৰি কিনে আমি গোটেই মানে ফোনটো কৰিছিলোঁ তাৰপিছত আমাৰ পৰাতো দূৰ আছে কিন্তু ইমান দূৰ স্বত্তেও আমি 7 কিলোমিটাৰ আছে হ'লেও পোহৰখন পাহাৰৰ ওপৰতে মানে পুৰা জুই জ্বলা দেখিছে তাৰপিছত ইয়াত আহি পালোঁ এতিয়া ইয়াৰ অঞ্চলত মানুহে কৈছিলে আমাৰতো অলপ দূৰ আছিলে হ'লে তাৰ পৰা দেখিছোঁ ঘৰৰ ওচৰত মানে বেছিখন হয় মানে ফ্লাইটখন যোৱাটো এই জেট ফাইটাৰখন যোৱাটো তাৰপিছত অনুভৱ কৰিছোঁ আমি এইটো যেনেও ক্ৰেছ হৈছে নিশ্চয় এইটো হৈছে এইটোৱে সেইকাৰণে চবেই গৈ আছে এতিয়া গৈ আছে মানে ইয়াৰ পৰা নানা হ'লে এতিয়া 4 কিলোমিটাৰ 4.5 কিলোমিটাৰ ইয়াত যিখিনি থিয় হৈ আছে ইয়াৰ পৰা ইমান হ'ব আৰু ইয়াত যিখিনি উঠনি গৈছে যিটো কালা ইংলং ইপি বুলি কয় আমি কালা পাহাৰ অসমীয়াৰ পৰা এতিয়া আমাৰ এই কি কয় এইফালে ৰং মেদান আছে জলপ্ৰপাত সেই ওপৰত এনেকাই চবেই কৈছিলে তাৰপৰা সেইটো অঞ্চলতহে হ'ব তাৰমানে ঘটনাটো এইটোৱে ঘটে কিন্তু তাতো যেতিয়া আমি 6:30মান বজাত এনেকৈ অনুভৱ কৰিছোঁ যেতিয়া আমি ঘৰত থাকোঁতে মানে নহয় এইটো যিখিনি ফ্লাইটটো উৰি আছে সেই সময়তো আমি 6:30মান এটা 40 এনেকুৱা হ'ব তাৰপিছত উৰি থাকোঁতে আমি শুনি আছোঁ আৰু ল'ৰাজন আছিলে মানে ইফালে উৰি আছে ব'ল চাম বোলে এনেকৈ চাই আছে তাৰপিছত অনুভৱ কৰিছোঁ আৰু যেতিয়া 7টামান বজাত আছিলে 7টামান বজাত যেতিয়া বিমানখন মানে অলপ চাপৰকৈ আহিছে এটা বিমানখন আৰু সেই বিমানখন মানে চাপৰকৈ সেইখিনি পটককৈ মানে একদম ছেকেণ্ডতে মানে কিবাটো মানে ঘটাটো চবেই দেখিছে মানে তাতে মাৰিলে পাহাৰখন তেনেকুৱা আৰু তাৰপিছত যেতিয়া বিশাল শব্দ হৈছিলে বিশাল শব্দ হৈ তাৰমানে আমি পুৰা জুইটো উৰিলে তাৰমানে পুৰা জুই মানে পুৰা আকাৰ উৰিছে